নমস্কাৰ, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে পনীৰৰ এটি খুবেই সোৱাদ লগা ৰেচিপি লৈ আহিলোঁ। যদি আপোনালোকে পনীৰটো খুব সহজভাৱে আৰু চিম্পুলকৈ খাব বিচাৰিছে, তেতিয়াহ'লে আজিৰ এই ৰেচিপিটো ট্ৰাই কৰিব পাৰে। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কৰিব, সময় হ'লে কমেণ্ট কৰিব আৰু যিসকল ভিউৱাৰ্ছে প্ৰথমবাৰৰ বাবে মোৰ চেনেলত ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। তেন্তে আহকচোন ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো। পনীৰৰ ৰেচিপিৰ বাবে কেৰাহী এটা গৰম কৰি তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি গৰম হ'লে কাটি লোৱা পিঁয়াজ এটা, বিলাহী এটা, আদা নহৰু অলপমান আৰু কাজু 5-6টা দি দিব লাগিব আৰু সোৱাদমতে নিমখ দি আটাইখিনি কোমল হোৱালৈকে ভাজি ল'ব। এয়া ভাজি লোৱা হৈ গৈছে। এতিয়া এটা বাটিত উলিয়াই ল'ব আৰু তাৰপিছত এটা মিক্সি জাৰত দি এটা ধুনীয়া পেষ্ট বনাই ল'ব লাগিব। পেষ্টখিনি বনাই লোৱা হৈছে। আনফালে পনীৰখিনি জোখত কাটি ল'ব আৰু একেলগতে আলুখিনিও কাটি ল'ব। এতিয়া পুনৰ কেৰাহীটো গৰম হ'বলৈ দিব আৰু তাত সৰিয়হৰ তেল দি দিব আৰু নিমখ, হালধি গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিব আৰু তাৰপিছত কাটি লোৱা পনীৰখিনি অলপ ভাজি ল'ব লাগিব। পনীৰখিনি ভজা হৈছে। এতিয়া বাতিত উঠাই ৰাখিব আৰু সেই তেলতে কাটি লোৱা আলুখিনিও অলপমান নিমখ আৰু হালধি গুড়ি দি ভাজি ল'ব লাগিব। আলুখিনিও ভজা হৈছে। এতিয়া উঠাই ৰাখিব। সেই তেলতে গোটা জিৰা, ইলাচি, লং, ডালচেনিখিনি দি দিব লাগিব আৰু বনাই লোৱা মছলাৰ পেষ্টখিনি দি 5 মিনিটমান সময় লৰাই ভাজিব লাগিব। 5 মিনিট ভজাৰ পিছত ভাজি ৰখা আলুখিনি দি 1 মিনিট সময় ভাজি ল'ব। এতিয়া মিক্সি জাৰটো আখলি পানী দি দিব, লগতে আৰু অলপমান গৰম পানী দি দিব। পানী গৰম পানীয়ে ব্যৱহাৰ কৰিব। দি ভালকৈ উতলিবলৈ দিব লাগিব আৰু ভালকৈ উতল আহিলে ভাজি ৰখা পনীৰখিনি দি দিব আৰু ভালকৈ মিহলাই ল'ব। পুনৰ 5 মিনিটমান সময় উতলাব লাগিব। এতিয়া এটা বাটিত জিৰা গুড়ি, ধনিয়া গুড়ি, কাশ্মীৰী ৰেড চিলি পাউডাৰ, গৰম মছলা গুড়ি আৰু মিট মছলা দি দিব আৰু অলপ পানীৰ সৈতে গুলি ল'ব। এতিয়া গুলি লোৱা মছলাখিনি পনীৰখিনি দি দিব লাগিব আৰু দিয়াৰ পিছত পুনৰ 2 পৰা 3 মিনিটমান সময় উতলাব লাগিব। এই ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা সকলোৰে লগত ব্যৱহাৰ কৰিব পাৰিব। সোৱাদমতে নিমখ দি দিব। নিমখটো চেক কৰি দিব, কাৰণ পনীৰ, আলু আৰু মছলাখিনি ভাজোতেও নিমখ দিয়া হৈছিল। এতিয়া নমোৱাৰ আগে আগে কচুৰি মেথি অলপমান ছটিয়াই দি দিব লাগিব। কচুৰি মেথিখিনি দিয়াৰ পিছত 1 মিনিটমান সময় উতলাৰ পিছত গেছৰ জুই নুমুৱাই দিব লাগিব। এয়া পনীৰৰ টেষ্টি ৰেচিপি ৰেডি। ৰেচিপিটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ আহিলোঁ। ধন্যবাদ।